টিয়ক ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত যুৱক। টিয়কত ড্ৰাগছ আসক্ত যুৱকক ৰাইজে কৰায়ত্ব কৰি চম্জালে আৰক্ষীক। টিয়কত FRU ওচৰত এটি ভাড়াঘৰত আজি কিছুদিন ধৰি জুন্তি শৰ্মা নামৰ বামুণপুখুৰী যুৱকজনে ভাড়া লৈ আছিল। দিনে নিশাই সন্দেহজনক যুৱকৰ উক্ত ঘৰটোলৈ আগমনক লৈ সন্দেহ কৰিছিল স্থানীয় ৰাইজে। আজি হাতেলোতে যুৱকজনক কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে ৰাইজে। কৰায়ত্ব কৰাৰ সময়ত হাতত চিৰিঞ্জ উদ্ধাৰ কৰিছে ৰাইজে। অৱশ্যে যুৱকজনে ড্ৰাগছ সেৱন কৰাটো স্বীকাৰ কৰিছে আৰু টিয়কৰ বলমাক কাকজান অঞ্চলৰ পৰা উক্ত ড্ৰাগছ যোগান ধৰে বুলিও মন্তব্য কৰিছে। নাম জুন্তি শৰ্মা, মোৰ ঘৰ বামুণপুখুৰী। ইয়াত মানে আমি ভাড়াঘৰ এটা মোৰ লগৰ এজনে লৈছিল। তেওঁ জানিব কিয় লৈছিল, কাৰণ ময়ো মানে থাকিম বুলি ভাবিছিলোঁ আৰু তেওঁলোকৰ ধাবা এখন আছে, তাতে বোলো কাম কৰিম সেনেকৈ বুলি আহিছিলোঁ। আজি 4 দিনমান হৈছে অহা। কলিয়াপানীত ধাবা এখন আছে, সেইখন তাতে কাম কৰিবলৈ কাৰণে আহিছিলোঁ। লোৱাটো হয় বাৰু, কিন্তু মই বিকা মেলা এইবিলাক নকৰোঁ। এই ধৰক কাকজানতো পায়, তাৰপিছতে আৰু আছে সেইফালে ল'ৰা তেনেকৈ দিয়ে, আনি খাওঁ। গুডু বুলি কয় কাকজানৰ, দিয়ে এনেকৈ ফোন কৰিলে দিয়ে য'ত ত'ত। তেনেকৈ ইউজাৰ আছে আৰু লগৰ ফাৰহান পাৰ্থ। আজি মোৰ 6 বছৰ মানেই হৈ গ'ল। মই এৰিব পৰা নাই। মোৰ ড্ৰাগছৰ কবলত পৰি এইবিলাক বেয়া কাম কৰি আছোঁ। ফাৰহান হ'ব, পাৰ্থ তেনেকুৱা। টিয়কতে বলমা তাতে পইচা আৰু এনেকৈ আৰু ধৰক ঘৰৰ পৰা লওঁ বা এই ড্ৰাগছৰ কবলত পৰি আৰু যি টি কৰিবলগীয়া হৈছে আৰু বেয়া কাম হ'লেও আৰু পইচা পাতি ধৰক ঘৰৰ পৰা নিদিলে দম চম দিয়া তেনেকুৱা বেয়া অৱস্থা হৈছেগৈ আৰু মানে নিচাটো নাখালে থাকিব নোৱাৰোঁ ন, গা বেয়া কৰে, তাৰপিছত কি কৰি পাওঁ নিজেও গম নাপাওঁ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।